হেল্ল' বন্ধুসকল, মই চাহ চলা মানকাছাৰী ডিষ্ট্ৰিক্টৰ পৰা কৈ আছোঁ আৰু মই অসম পুলিচৰ তৈয়াৰী কৰি আছোঁ। মই এতিয়া ৰানিংটো কৰিলোঁ বন্ধুসকল, আৰু মই আজি ক'বলৈ বিচাৰিছোঁ মানে অসম পুলিচৰ কাৰণে যিটো ফিজিকেল টেষ্ট হ'ব এতিয়া সোনকালে আহিব বা হ'ব বিচাৰিছোঁ। সেইকাৰণে তোমালোকে বন্ধুসকল ৰানিং ৰেগুলাৰ কৰিব, প্ৰেক্টিছটো ৰেগুলাৰ কৰিব, কাৰণ তোমাৰ আজিৰ প্ৰেক্টিছে তোমাৰ ভৱিষ্যত উন্নতি ফালে লৈ যাব পাৰে। আৰু বন্ধুসকল সকলো সময়ত আমালোকে যেনেকুৱা মেহনত কৰি কষ্ট কৰোঁ তোমালোকে কৰি থাকিবা আৰু ৰেগুলাৰ তোমালোকে ৰানিংটো কৰিবা। ৰানিংটো যদি তোমালোকে বাদ দিয়া তেনেহ'লে তোমালোকে পিছত আৰু এইটো টাইমটো ঠিক কৰিবলৈ আৰু বহুত টাইম লাগি যাব। সেইকাৰণে বন্ধুসকল ৰেগুলাৰ প্ৰেক্টিছ কৰি থাকিবা বন্ধুসকল। আৰু আমাৰ এইফালতে লোৱাৰ আসামত বহুতো বৰষুণ দি আছে, বস্তুটো বৰ বেয়া হৈ আছে, যাৰ ফলত আমালোকে ৰেগুলাৰ আহিব নোৱাৰোঁ গ্ৰাউণ্ডত আৰু প্ৰেক্টিছো ৰেগুলাৰ কৰিব নোৱাৰোঁ। সেইটো একদম বেয়া পৰিস্থিতি হৈ আছে, কিন্তু মই চেষ্টা কৰিম জুলাই মাহত ৰেগুলাৰ দুপৰীয়াত আহিম আৰু ৰানিংটো কৰিম বন্ধুসকল। আৰু মোৰ বন্ধুসকল একো অহা নাই বন্ধুসকল, আমালোকে যিমান আহিছোঁ ৰানিং কৰিলোঁ আজি। টাইমটো আজি বহুতো বেছি লাগি গৈছে, কেইদিনমান ৰানিং কৰা নাই যাৰ বাবে। আৰু বন্ধুসকল তোমালোকে কোন ডিষ্ট্ৰিক্টৰ পৰা আৰু কিমান টাইম লাগি আছে 32 মিটাৰ ৰানিঙত এইটো কৈ দিবা বন্ধুসকল। আৰু এটা কথা হ'ল যে বন্ধুসকল তোমালোকে খালী ফিজিকেলৰ কাৰণে তৈয়াৰী কৰিলে নহ'ব, ৰিটাৰ্ণৰ কাৰণে তৈয়াৰী কৰিব লাগিব, কাৰণ সকলোৱে কোচিং কৰি আছে অসম পুলিচৰ কাৰণে আজিকালি। সেইকাৰণে তোমালোকে ৰিটাৰ্ণৰ কাৰণে প্ৰেক্টিছ কৰি থাকিবা, অৰ্থাৎ পঢ়ি থাকিবা, মেথ ৰিজনিং এইবিলাক মানে বেছিভাগ চল্ভ কৰি থাকিবা, কাৰণ এইবিলাকৰ পৰাই তোমালোকৰ চাকৰিটো পাই যাবা। আৰু বন্ধুসকল এতিয়া আৰু আমাৰ অসমত যিটো কাট অফ হৈ আছে অসম পুলিচৰ বহুতো হাই যাব এইবাৰ এনেকুৱা লাগি আছে, কাৰণ সকলো গ্ৰাউণ্ডত সকলো ল'ৰা ছোৱালী ইয়াত প্ৰেক্টিছ কৰি আছে আৰু সকলোৱে ৰান জাপ আৰু সকলোৱে তৈয়াৰী কৰি আছে। আমাৰ এইফালতো বহুত ল'ৰা ছোৱালী কৰি আছে যিবিলাক জেনেৰেলৰ পৰা, এইবিলাক আৰু বহুত কষ্ট কৰি আছে এইবাৰ চাকৰি ল'বলৈ। সেইকাৰণে বন্ধুসকল কিন্তু এইবিলাকে আৰু ৰিটাৰ্ণৰ কাৰণে ইমান নাপৰে। সেইকাৰণে তোমালোকে সকলোকে যিবিলাক ভিডিঅ' চাই আছে সকলোৱেই কৈ আছোঁ, খালী ফিজিকেলৰ কাৰণে তৈয়াৰী কৰিলে নহ'ব, তোমালোকে যিটো ৰিটাৰ্ণ হয় সেইটোৰ কাৰণে বহুতো গুৰুত্ব দিব লাগিব। আমিও ৰিটাৰ্ণৰ কাৰণে অলপমান পঢ়ি আছোঁ, ৰিজনিং জেনেৰেল কুৱেশ্যন এইবিলাক মই চাই আছোঁ, আৰু তোমালোকে চাই থাকিবা। ৰেগুলাৰ 3-4 ঘণ্টামান দিলেই হৈ যাব মোৰ অনুভৱ। আৰু বন্ধুসকল সকলোৱে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু সহযোগিতা কৰিব।